নমস্কাৰ অসমবাসী ৰাইজ কি খবৰ সকলোৰে খবৰ ভাল চাগে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো তো আজি আপোনালোকক জনাব বিচাৰিছো ৰাজ্যৰ চাৰিটাকৈ আছে ভাল খবৰ তো কি ভাল খবৰ আছে আপোনালোকক জনাম আজিৰ এই ভিডিঅ'ত তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰো ওয়েলকাম টু মাই চেনেল গুড লাক আছাম তো গাইজ প্ৰথমটো খবৰ আপোনালোকৰ বাবে লৈ আহিছো অৰুণোদয় আঁচনি যেটো আপোনালোকে সকলোৱে জানে অৰুণোদয় পক্ষে শেষ হৈ গল তাৰ পিছত যেটো অৰুণোদয় আঁচনিৰ এতিয়া যেটো নিৰ্বাচনী যেটো আপোনালোকৰ মানে প্ৰক্ৰিয়া যেটো আৰম্ভ কৰিব মানে কেতিয়াৰ পৰা আপোনালোকক নিৰ্বাচন কৰা হ'ব মানে আপোনালোকক কেতিয়াৰ পৰা দিয়া হ'ব অৰুণোদয় আঁচনি 3 ৰ সুবিধা তো কোনে লাভ কৰিব অৰুণোদয় 3 ৰ সুবিধা আৰু এবাৰ অৰুণোদয় আঁচনি 10 ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনি ধন লাভ কৰিব নে নকৰে নতুন হিতাধিকাৰীসকলে তো সবিশেষ আজি এই ভিডিঅ'ত আপোনালোকক জনাম ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব শেষলৈকে চাই থাকিব তো প্ৰথম কথাটো হ'ল কি আপোনালোকে সকলোৱে জানে যেটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত যেটো লোৱা হৈছিলে অৰুণোদয় 3 ৰ অন্তৰ্ভুক্ত কৰা হ'ব বুলি যেটো 20 লাখ নতুনকৈ হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনি তো এবাৰ যেটো আপোনালোকে সকলোৱে জানে অৰুণোদয় পক্ষেখত সকলোৱে ডকুমেন্ট জমা দিলে বা ডকুমেন্ট জমা দিয়াৰ পিছত এতিয়া যেহেতু আপোনালোকৰ মানে কাম চলি আছে মানে আপোনালোকক যেটো নিৰ্বাচন কৰা হ'ব যে কোনে লাভ কৰিব অৰুণোদয় আঁচনি তো আপোনালোকৰ অৰুণোদয় আঁচনি যেটো কাম চলি আছে আপোনালোকক যেটো ভেৰিফাই কৰি থকা হৈছে যে অৰুণোদয় আঁচনি কোনে লাভ কৰিব কোনে লাভ নকৰে কিন্তু তাৰ কাৰণে আপোনালোকে যেটো কি কৰিব লাগিব নতুনকৈ অৰুণোদয় আঁচনি ধন আপুনি কেতিয়া লাভ কৰিব কেতিয়াৰ পৰা আপোনাক দিয়া হ'ব অৰুণোদয় আঁচনি 1250 টকা তো সবিশেষ আপোনালোকে যেটো আজি এই ভিডিঅ'ত জানিব পাৰিব তো প্ৰথম কথাটো হ'ল কি পূৰ্বে যিসকলে ৰেচন কাৰ্ড লাভ কৰি আছিল পূৰ্বে ৰেচন কাৰ্ড থাকিলে অৰুণোদয় ধন লাভ কৰিছিল যদিও এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ডো সংযুক্ত হৈ থাকিব লাগিব তো যিসকল হিতাধিকাৰী অৰুণোদয় আঁচনি লাভ কৰি আছিল সেই মহিলাসকলে যেটো ৰেচন কাৰ্ড পাই গৈছে কিন্তু ৰেচন কাৰ্ড পালে নহব আপোনাৰ ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড সংযুক্ত হ'ব লাগিব আপুনি সংযুক্ত কৰিলে নে নাই যিসকল হিতাধিকাৰীয়ে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড যদি সংযুক্ত নকৰে তেনেহলে আপোনাৰ নামটো কৰ্তন হ'ব নেকি যেটো আপোনালোকক নটিফিকেশন দিয়া হৈছিল সকলো মহিলাকে যেটো জনোৱা হৈছিল যে পূৰ্বে ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনি লাভ কৰিছিল যদিও এতিয়াৰ পৰা ৰেচন কাৰ্ড আপোনাৰ লাগিব আধাৰ কাৰ্ড মানে আপোনাৰ ৰেচন কাৰ্ডৰ লগত আধাৰ সংযুক্ত হ'ব লাগিব তেতিয়াহে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব আৰু নতুনকৈ যেটো 20 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি 20 লাখ লোকক কেতিয়া দিয়া হ'ব এই আঁচনিৰ ধন তো আপোনালোকক যেটো মই জনাব বিচাৰিছো 20 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰীসকলক যেটো দিয়া হ'ব 20 লাখ নতুন হিতাধিকাৰী প্ৰতিখন ৰাজ্যৰ পৰা 10000 কৈ যেটো অৰুণোদয় আঁচনিক অন্তৰ্ভুক্ত কৰা হ'ব প্ৰতিখন ৰাজ্যৰ পৰা প্ৰতিখন গাঁৱৰ পৰা গাঁও অঞ্চলৰ পৰা যেটো 10000 কৈ নিৰ্বাচন কৰা হ'ব সেই 10000 আপোনালোকৰ যেটো লিষ্ট আহিব আপোনালোকৰ লিষ্ট এখন দিয়া হ'ব সেই লিষ্টত আপোনাৰ নাম থাকিব লাগিব আপোনাৰ যদি নাম থাকে তেনেহলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি 3 ৰ সুবিধা আৰু অৰুণোদয় আঁচনি 3 ৰ সুবিধা যেটো লাভ কৰিব বহুতো মহিলা যেটো লাভ কৰিব কিন্তু তাৰে ভিতৰত কিছুমানৰ নাম কৰ্তন হ'ব পাৰে কিন্তু এতিয়া কথাটো হৈছে কি আপোনালোকক অৰুণোদয় আঁচনি দিব কেতিয়াৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনি ধন নতুন হিতাধিকাৰী কেতিয়া লাভ কৰিব 3 ৰ ফৰ্ম তো আপোনালোকক এতিয়ালৈকে যেটো ফৰ্ম দিয়া হোৱা নাই তো ফৰ্ম আপোনালোকক অতি সোনকালে যেটো মুখ্যমন্ত্ৰীয়ে কৈছে যে অতি সোনকালে আপোনালোকক অৰুণোদয় 3 ৰ ফৰ্ম দিয়া হ'ব কিন্তু যিসকলে পক্ষেখত ডকুমেন্ট জমা কৰিছিল সেই মহিলাসকলেহে লাভ কৰিব অৰুণোদয় 3 ৰ ফৰ্ম তো কথাটো হ'ল কি যিসকল মহিলাই অৰুণোদয় পক্ষেখত ডকুমেন্ট দিছিলে তাৰে ভিতৰত হয়তো কিছুমানৰ নাম কৰ্তন হ'ব পাৰে আপোনালোকে সকলোৱে নাজানে যেহেতু আপোনালোকক যদি জনাব বিচাৰিছো বহুতো মহিলাৰ যেহেতু এনেকুৱা হৈছে যে আপোনাৰ পৰিয়ালত দুজনকৈ যেহেতু মানে ৰেচন কাৰ্ডত দুটা পৰিয়াল আছে মানে দুটা মেম্বাৰ আছে আপোনাৰ পৰিয়ালৰ ৰেচন কাৰ্ড যিখন ৰেচন কাৰ্ড থাকিব সেই ৰেচন কাৰ্ডত 4 জনকৈ যেটো মেম্বাৰ হ'ব লাগিব যদি আপোনাৰ 4 জনকৈ মেম্বাৰ নহয় তেনেহলে আপুনি যেহেতু অৰুণোদয় আঁচনি লাভ নকৰিব পাৰে তো সেই কথাটো যেটো জনোৱা হৈছে তো এতিয়া বহুতো হিতাধিকাৰী যেটো এনেকুৱা সমস্যা আহি গৈছে যে বহুতো হিতাধিকাৰী এনেকুৱা হৈছে যে আপোনাৰ পৰিয়ালত দুজন থাকে বা আপোনাৰ লৰা ছোৱালী বা এনেকৈ থাকে কিন্তু 4 জন হ'ব লাগিব আপোনাৰ 4 জন হলেহে যেটো অৰুণোদয় আঁচনি দিয়া হ'ব বুলি কৈছে আৰু আপোনালোকৰ ঘৰত যদি দুখন তিনিখন ৰেচন কাৰ্ড আছে তেনেহলে আপোনাৰ নাম কৰ্তন হ'ব পাৰে যেটো মুখ্যমন্ত্ৰী ডাঙৰীয়া যেটো কৰা কৰিছে আপোনালোকক জনাইছে যে বহুতো হিতাধিকাৰীয়ে যেটো লাভ কৰিব অৰুণোদয় আঁচনি কিন্তু তাৰে ভিতৰত হয়তো কিছুমানৰ নাম কৰ্তন হ'ব পাৰে কিছুমানৰ নাম বাদ পৰিব পাৰে তো সেই কথাটো যেটো আপোনালোকে জানিব লাগিব আৰু নতুনকৈ যেটো আপোনাক জনাইছে যে নতুনকৈ 20 লাখ মহিলাই লাভ কৰিব অৰুণোদয় পক্ষেখৰ পিছতে যেটো এবাৰ এটা যেটো আপোনালোকৰ ভাল খবৰ আহিব পাৰে ফেব্ৰুৱাৰী মাহৰ হয়তো আপোনালোকে মাজতে হয়তো আপোনালোকে লাষ্টত শেষত যেটো আপোনালোকে এই ভাল খবৰটো লাভ কৰিব পাৰে অৰুণোদয় আঁচনি 3 ৰ ফৰ্ম দিব পাৰে আপোনালোকে অৰুণোদয় 3 ৰ ফৰ্ম লাভ কৰিব যিসকলৰ ভেৰিফাই
সম্পূৰ্ণ হ'ব মানে আপোনাৰ যেটো এখন তালিকা ওলাব পাৰে সেই তালিকাখনত আপোনাৰ নাম থাকিব পাৰে সেই তালিকাখনত যেতিয়া নাম আহিব সেই নাম অনুযায়ীহে আপুনি লাভ কৰিব অৰুণোদয় 3 ৰ ফৰ্ম তো আপোনালোকে নিশ্চয় বুজি পাইছে তো এইবাৰ যেটো 20 লাখ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় 3 ৰ সুবিধা তো আপোনালোকক সেকেন্ড যেটো খবৰ জনাব বিচাৰিছো ৰাজ্যৰ শ্ৰমিকসকলৰ বাবে এই ভাল খবৰটো আহিছে ৰাজ্যৰ শ্ৰমিকসকলে যেটো এবাৰ আবেদন কৰিব পাৰিব এটা যেটো সুযোগ দিয়া হৈছে যে সুবিধা লাভ কৰিব যদি আপুনি যদি শ্ৰমিক আপুনি যদি এজন শ্ৰমিক হয় আপুনি যদি কোম্পানীত কাম কৰি আছে বা আপুনি এজন যদি লেবাৰ হয় তেনেহলে আপোনাৰ বাবে এই ভাল খবৰটো যেটো সুবিধাসমূহ আপোনালোকক কৈ দিয়া হৈছে নিৰ্মাণ সখীৰ দ্বাৰা তো নিৰ্মাণ সখী আপোনালোকে যদি পোৱা নাই তেনেহলে আপুনি নিৰ্মাণ সখীত আপোনালোকে সহযোগ কৰিব পাৰে যেটো শ্ৰমিকৰ পঞ্জীয়ন আপুনি কৰিব পাৰে আপুনি যদি শ্ৰমিক হয় তেনেহলে আপুনি অনলাইন পৰ্টেলত গৈ পঞ্জীয়ন কৰিব পাৰিব আৰু ইয়াত কৈছে যে স্বচ্ছতা আৰু ক্ষিপ্ৰতাৰে নিৰ্মাণ শ্ৰমিকসকলক আৰ্থিক সাহায্য প্ৰদানৰ এক পৰ্টেল এই পৰ্টেলৰ যোগেদি আপুনি পঞ্জীয়ন কৰিব পাৰিব আধাৰ আৰু ই-শ্ৰম সংযুক্তকৰণ কৰিব পাৰিব আপোনাৰ আধাৰৰ সৈতে শ্ৰমিক কাৰ্ড আপুনি ৰেজিষ্ট্ৰি লিংক কৰিব পাৰিব প্ৰাপ্য আৰ্থিক সাহায্যৰ বাবে অনলাইন আবেদন কৰিব পাৰিব যদি আপুনি আৰ্থিক সহায় যদি বিচাৰিছে তেনেহলে আপুনি ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব আৰু সবিশেষ জানিবলৈ আপোনালোকক ইয়াত যেটো তলত লিখি দিয়া হৈছে ইতিমধ্যে পঞ্জীয়নভুক্ত শ্ৰমিকসকলে নিজৰ আধাৰ সংযুক্ত কৰি পুনৰ এই নতুন পৰ্টেলটোত পঞ্জীয়ন কৰিব লাগিব যদি আপোনাৰ শ্ৰমিক কাৰ্ড আছে তেনেহলে যিসকল শ্ৰমিক আছে সেই শ্ৰমিকসকলে যেটো নিজৰ আধাৰ সংযুক্ত কৰি পুনৰ এই নতুন পৰ্টেলটোত পঞ্জীয়ন কৰিব লাগিব আৰু সবিশেষ জানিবলৈ আপোনালোকে নিকটৱৰ্তী শ্ৰম বিষয়াৰ কাৰ্যালয় নাইবা ৰাজহুৱা সুবিধা কেন্দ্ৰ PFCৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰে তো নিৰ্মাণ সখীত আপোনালোকে অন্তৰ্ভুক্ত হ'ব পাৰে ইয়াত যেটো নিৰ্মাণ ক্ষেত্ৰত জড়িত শ্ৰমিকৰ আৰ্থিক ভেটি সুদৃঢ়কৰণৰ অন্যান্য প্ৰয়াস যেটো ইয়াত কৰি দিয়া হৈছে আৰু ইয়াত ৱেবছাইট দিয়া হৈছে সেই ৱেবছাইটৰ গৈ আপুনি ইয়াত ৰেজিষ্ট্ৰেচন কৰিব পাৰে শ্ৰমিকসকলে যিসকল শ্ৰমিকে যদি আপুনি কোম্পানীত কাম কৰি আছে আপুনি যদি লেবাৰ হয় তেনেহলে আপুনি এই কামখিনি কৰিব পাৰিব শ্ৰমিকৰ পঞ্জীয়ন কৰিব পাৰিব আধাৰ আৰু ই-শ্ৰম সংযুক্তকৰণ কৰিব পাৰিব প্ৰাপ্য আৰ্থিক সাহায্যৰ বাবে আপুনি অনলাইন আবেদন কৰিব পাৰিব তো গাইস অতিকৈ ভাল খবৰ যেটো সেকেন্ড খবৰ আপোনাক জনালো আৰু নেক্সট এটা খবৰ দিব বিচাৰিছো 3 নম্বৰ খবৰটো যেটো আপোনাক জনাব বিচাৰিছো 19 নম্বৰ কিস্তিক লৈ তো PM কিষাণ 19 নম্বৰ কিস্তিক লৈ আহিছে ভাল খবৰ লাখ লাখ কৃষকৰ বাবে আহিছে ভাল খবৰ আৰু লাখ লাখ কৃষকে লাভ কৰিব 2000 টকা আপুনি 2000 টকা লাভ কৰিম বুলি ভাবিছে নেকি যদি আপুনি 2000 টকা লাভ কৰিম বুলি ভাবিছে তেনেহলে আজি আপুনি কৰিব লাগিব এই তিনিটা কাম ইয়াত যেটো আপোনালোকক স্পষ্টকৈ কৈ দিয়া হৈছে আপুনি কি কাম কৰিলে লাভ কৰিব 19 নম্বৰ কিস্তিৰ ধন আপুনি যদি 19 নম্বৰ কিস্তিৰ ধন লাভ কৰিম বুলি ভাবিছে তেনেহলে আপুনি আজি আপুনি এই কামখিনি সম্পূৰ্ণ কৰক তো কি কৈছে সক ইয়াত কৈছে যেটো জনাইছে এক বাৰ ফিৰ মুস্কুৰাएंगे কিষাণ जब खातों में पहुंचेगा किसान सम्मान যেতিয়া আপোনালোকক হাহিব বিচাৰিছে যিসকল কৃষকে আপুনি আকৌ হাহিব পাৰিব আপোনাৰ एकाउंटत खुमाब धन प्रधानमंत्री किसान सम्मान निधि योजना की 19 किस्ती का लाभ प्राप्त करने के लिए যদি আপুনি 19 নম্বৰ কিস্তি ধন লাভ কৰিম বুলি ভাবিছে তেনেহলে আপুনি এই কামখিনি সম্পূৰ্ণ কৰিব লাগিব ইয়াত আপোনালোকক স্পষ্টকৈ কোৱা হৈছে EKYC পূৰ্ণ কৰে আপোনাক যেটো কৈছে যে EKYC সম্পূৰ্ণ কৰিবৰ কাৰণে যদি আপুনি EKYC সম্পূৰ্ণ নকৰে তেনেহলে আপুনি PM কিষাণ আঁচনি ধন লাভ নকৰে আৰু সেকেন্ড যেটো আপোনালোকক জনাইছে যে এক্টিভ বেংক একাউণ্ট আপোনাৰ বেংক যেটো একাউণ্ট আছে আপোনাৰ বেংকৰ যেটো একাউণ্ট আছে সেই বেংকৰ একাউণ্টটো আপোনাক এক্টিভ কৰিব দিছে আপোনাৰ এক্টিভ হ'ব লাগিব एक्टिव बैंक अकाउंट को आधार से लिंक करवाए एवं DBT एनेबल करवाए तो आपनक কৈছে যে एक्टिव बैंक अकाउंट যেটো আছে সেই एक्टिव बैंक अकाउंट তো আধাৰৰ লগত লিংক কৰাব কৈছে আৰু DBT মানে এনেবল কৰিব কৈছে আপোনাৰ পইচা যে খুমাব সেই পইচাটো আপোনালোকৰ মানে DBT দ্বাৰা যেটো পইচাটো আপোনালোকক খুমাই যায় তো আপোনালোকৰ আধাৰ লিংক হলেহে আপোনাৰ সেই পইচাটো একাউণ্টত আহে তো আৰু নেক্সট যেটো খবৰ কৈছে নেক্সট যেটো কাম কৰিব দিয়া হৈছে নেক্সট কামটো হৈছে আপোনাৰ ভূমি ৰেকৰ্ড কা সত্যাপন মানে আপোনাক লেন্ড সিডিং খুধনি কৰিব কৈছে আপোনাৰ লেন্ড সিডিং আপোনাৰ যেটো মাটিৰ ডিটেইলছ আছে সেই মাটিৰ ডিটেইলছটো আপুনি শুদ্ধ কৈ দিব লাগিব যদি আপোনাৰ ভুল হৈ আছে আপোনাৰ লেন্ড সিডিং যদি ন হৈ আছে তেনেহলে কিন্তু আপুনি যেটো PM কিষাণ আঁচনি ধন লাভ নকৰে তো গাইস আপোনালোকে নিশ্চয় বুজি পাইছে তো এই তিনিটা কাম আপোনাৰ হৈছে মেইন কাম আৰু এই তিনিটা কাম যদি আপুনি নকৰে PM কিষাণ আঁচনি ধন লাভ নকৰে আৰু যদি এই তিনিটা কাম আপোনাৰ সম্পূৰ্ণ হৈ আছে তেনেহলে আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টত 2000 টকা লাভ কৰিব পাৰিব আৰু যিসকল কৃষকে 18 নং কিস্তি বা 17 নং কিস্তি যদি আপোনাৰ পেন্ডিং হৈ থাকে তেনেহলে আপুনি যদি 19 নম্বৰ কিস্তি ধন পায় তেনেহলে আপুনি একেলগত 6000 টকাও লাভ কৰিব পাৰে তো আজি আপুনি EKYC পূৰ্ণ কৰবাই আৰু অগ্ৰিম কিস্তি কা লাভ পায় ইয়াত কৈছে আজি আপুনি এই EKYC সম্পূৰ্ণ কৰক আৰু অগ্ৰিম কিস্তিৰ আপুনি লাভ উঠাওক তো এই কথাটো আপোনালোকক ইয়াত জনাইছে তো
তো গাইজ নিশ্চয় বুজি পাইছে যেহেতু আপোনালোকক এই তিন নম্বৰ খবৰটো জনালোঁ আৰু 4 নম্বৰ খবৰ যিটো আহিছে আপোনালোক জনাব বিচাৰিছোঁ নাৰী শক্তিৰ সবলীকৰণ তো নাৰী শক্তিৰ সবলীকৰণ কি আপোনালোকে সকলোৱে জানিছে যেহেতু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান যেহেতু লাখপতি বাইদেউসকলে আবেদন কৰিছিল যেহেতু 10,000 টকাৰ বাবে আপুনি যদি 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেনেহ'লে আপোনাৰ বাবে যিটো ভাল খবৰ আহিছে আপোনাৰ একাউণ্টত সোমাব 10,000 টকা আৰু এই টকা আপোনালোকক যিটো মুখ্যমন্ত্ৰীয়ে যিটো দিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে তো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আমাৰ মহিলা উদ্যোগীসকলৰ বাবে যিটো 27 লাখৰো অধিক মহিলাক 10,000 মূলধনী সাহায্য মানে 27 লাখৰো অধিক মহিলাক যিটো দিব 10,000 টকাকৈ আপুনি যদি আবেদন কৰিছিলে তেনেহ'লে আপোনাৰ 10,000 টকা আপুনি পাই যাব আৰু 27 লাখৰো অধিক মহিলাৰ বাবে 2 দিনৰ সমতা নিৰ্মাণ কাৰ্যসূচী দিয়া হৈছে 27 লাখৰ অধিক মহিলাৰ বাবে 2 দিনৰ সমতা কাৰ্যসূচী দিয়া হৈছে আৰু প্ৰতিটো সম্প্ৰদায় কেডাৰৰ বাবে 15,000 উদ্যোগ পুঁজি দিয়া হ'ব আৰু 50,000 টকালৈকে ঋণ সময়মতে পৰিশোধ কৰা আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে 5% যিটো 5% সুদ ৰেহাই দিয়া হ'ব যিসকল আত্মসহায়ক গোট আছে সেই গোটৰ পৰা যদি আপুনি ঋণ পৰিশোধ কৰিছিলে বা আপুনি যদি 50,000 টকালৈকে ঋণ সময়মতে যদি আপুনি পৰিশোধ কৰিছে তেনেহ'লে আপোনাৰ বাবে যিটো ভাল খবৰ যে আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে 5% মানে 5% সুদ ৰেহাই দিয়া হ'ব বুলি যেটো ইয়াত জনাইছে তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে যেটো আপোনালোকক 4টা খবৰ জনালো এই 4টা খবৰ আপোনালোকক যদি দিব লগা আছিল আৰু ভিডিওটো চাই কেনেকুৱা পালে জনাব ভিডিওটো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম